দেহা বিক্রি কৰি এটা দোকান দিবা নাই দিন রাত কষ্ট কৰি কিনে চাচ্চা কেক বনাই কিনে এটা দোকান দিবা আইছো বুঝি পাইছি না আমি অলং দলং ঘুরি কিনে আমি এটা দোকান দিবা নাই দিন রাত কষ্ট করছে এখানি কারণে বুঝি পাইছি না কারণ নিজের অলপমান যাতে খরচ লয় সেই কারণে না ঘর চলাবার কারণে আমি আইছো আমার যাতে নিজের পড়া খরচটা আমি নিজে ওলাব পারো সেই কারণে আমি আইছো ইমান যাতা ব্যবহার করছি লাগাতকে বেশি আর শুনবা নরি বুঝি পাইছি না আমি ছোৱালী হয় পঢ়া শুনা ছোৱালী হয় কিন্তু এই ঘৰ হৈছে আমাৰ গাঁৱৰে মানুহ আৰু এতে মই জন্মগত ছোৱালী হয় এতে মই জন্ম লোৱা ছোৱালী হয় হৰ পিছতে হেতে মোক লাগামিনি কৰি আছে মোক লাচ্ছিত হৈছে বহুত কিবা কিবি কৰি আছে আপোনালোকে যি ব্যৱস্থা লৈ লওক ইটো চৰকাৰী ঘৰৰ ওপৰত দোকান দিছো তাতে দোকান দিছিলো তাতে বা ভেলে ধৰিছি আৰু তাতে দোকান দিছিলো তাতে দোকান দিবা মানা কৰিছি এইজন মানুহ এনকে লাগামিনি কৰিছি তাৰ জীয়েকৰ বয়সৰ মই হম আৰু ই মোক ইমান বেয়া একদম কৈছি আপোনালোকে যি ব্যৱস্থা ল'বা আছে লাগে তাড়াতাড়ি লওক মই আপোনালোকক হাত জোৰ কৰিছো আপোনালোকে অতি সোনকালে ব্যৱস্থা লওক নহলে একদম কাজিয়াখন বহুত ডাঙৰ হৈ যাইছে অতি সোনকালে আপোনালোকে ব্যৱস্থা এমান লাগাতকে সহ্য কৰিব নৰি বুজি পাইছি না ইগলা বাছা চব ফেলাই দিছি চৰকাৰী ঘৰত বা ফেলা বাহেন দেখোন আপোনালোকে কওক চৰকাৰী ঘৰত বা ফেলা বাহেন দেখোন আপোনালোকে অতি শীঘ্ৰে ব্যৱস্থা লওক আপোনালোকে আগৰ ভিডিঅ'টো দেখা পাইছি টেম্পু ৰখাই দিয়া ধুনীয়াকে আমাৰ বস্তু ফেলাই দিয়া তো আজি কি হ'ল আজি আহাৰ লগে লগে চেণ্ডেল দিটো মাৰবা খুজিছি ইটো দূৰেৰে কথা সৰহকে একদম আহি কিনে একদম দোকানৰ আগত আহি লাচ্ছি চাচ্ছি দহে ওপৰত আৰু হেন্দে তাৰ পৰা ভিডিঅ' কৰি আছে আমাক ভাইৰেল কৰিবৰ কাৰণে আপোনালোকে নিজে আগৰ ভিডিঅ'টো দেখা পাইছে কাৰণ এইটো চৰকাৰী ঘৰ হয় এইটো কাৰো কোনো বাপেকে বনা ঘৰ নহয় এইটো চৰকাৰী হয় আৰু আপোনালোকে এখন দোকান দি আছো সৰু সুৰা দোকান দিনটো ৰাতিটো কষ্ট কৰি কিনে 4টামান কেক লৈ আহো সেই কেকৰ ওপৰতে আমাৰ গাঁওখনৰ মানুহখিনিৰ বহুত চকু আৰু বহুত লাগামিনি কৰিছি বেলেগ বাকী দেখ বেলেগ মানুহখিনি ইমান কৈ লাভ নাই কাৰণ সিহঁতে একো বুজি নাপায় কিন্তু এই ঘৰ হৈছে আমাৰ গাঁৱৰে মানুহ আৰু ইয়াতে মই জন্মগত ছোৱালী হয় ইয়াতে মই জন্ম লোৱা ছোৱালী হয় হৰ পিছতে সিহঁতে মোক লাগামিনি কৰি আছে মোক লাচ্ছিত হৈছে বহুত কিবা কিবি কৰি আছে আপোনালোকে যি ব্যৱস্থা লৈ লওক ইটো চৰকাৰী ঘৰৰ ওপৰত দোকান দিছো তাতে দোকান দিছিলো তাতে বা ভেলে ধৰিছি আৰু তাতে দোকান দিছিলো তাতে দোকান দিবা মানা কৰিছি এইজন মানুহ এনকে লাগামিনি কৰিছি তাৰ জীয়েকৰ বয়সৰ মই হম আৰু ই মোক ইমান বেয়া একদম কৈছি আপোনালোকে যি ব্যৱস্থা ল'বা আছে লাগে তাড়াতাড়ি লওক মই আপোনালোকক হাত জোৰ কৰিছো কাৰণ এইটো চৰকাৰী ঘৰ হয় ইমান যাতা ব্যৱহাৰ কৰিছি লাগাতকে বেছি আৰু শুনবা নৰি বুজি পাইছি না আমি ছোৱালী হয় পঢ়া শুনা ছোৱালী হয় আমি দেহা বিক্রি কৰি এটা দোকান দিবা নাই দিন রাত কষ্ট কৰি কিনে চাচ্চা কেক বনাই কিনে এটা দোকান দিবা আইছো বুজি পাইছি না আমি অলং দলং ঘুরি কিনে আমি এটা দোকান দিবা নাই দিন রাত কষ্ট করছে এখানি কারণে বুজি পাইছি না কারণ নিজের অলপমান যাতে খরচ লয় সেই কারণে আমি বেলেগ কারণত এতে অহা নাই আমার না ঘর চলাবার কারণে আমি আইছো আমার যাতে নিজের পড়া খরচটা আমি নিজে ওলাব পারো সেই কারণে আমি আইছো আৰু বাকি আপোনালোকে অতি সোনকালে ব্যৱস্থা লওক নহলে একদম কাজিয়াখন বহুত ডাঙৰ হৈ যাইছে অতি সোনকালে আপোনালোকে ব্যৱস্থা এমান লাগাতকে সহ্য কৰিব নৰি বুজি পাইছি না ইগলা বাছা চব ফেলাই দিছি চৰকাৰী ঘৰত বা ফেলা বাহেন দেখোন আপোনালোকে কওক চৰকাৰী ঘৰত বা ফেলা বাহেন দেখোন আপোনালোকে অতি শীঘ্ৰে ব্যৱস্থা লওক